আমি অসম ৱেইট লিফটিং এছ'চিয়েশ্যনৰ পৰা আমি ভাতৃ সংগঠন এটা আমি গঠন কৰিছোঁ আছাম ৱেইট লিফটিং ৱেলফেয়াৰ এছ'চিয়েশ্যন। আমাৰ এছ'চিয়েশ্যনটোৰ কাম হ'ব যেনেকৈ আমাৰ টেকনিকেল অফিচিয়েলক আপগ্ৰেড কৰা বা আমাৰ খেলুৱৈসকলৰ সা সুবিধা কিবা যদি পোৱা নাই সেইটো হ'ব, কাৰোবাৰ যদি অসুখ বিসুখ হয় বা যিকোনো ক্ষেত্ৰত সেই ক্ষেত্ৰত সহযোগিতাৰ কাৰণে আমি এটা আছাম ৱেইট লিফটিং ৱেলফেয়াৰ এছ'চিয়েশ্যন বুলি আমি কৰিছোঁ। যে ৱেইট লিফটিং এছ'চিয়েশ্যন আছাম ৱেইট লিফটিং এছ'চিয়েশ্যনৰ লগতে আমি জড়িত হৈ থাকিম, একেলগে কাম কৰিম। আৰু সেই আছাম ৱেইট লিফটিং ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অধীনত আমি কিছু পদক্ষেপ লৈছোঁ। প্ৰথম পদক্ষেপ আমাৰ হৈছে যে আমি যিখন টেকনিকেল অফিচিয়েল যিসকলে আমাৰ গেম টেকনিক কৰে, গেমটো চলাই ৰেফাৰীসকলৰ, ৰেফাৰীবিলাকৰ এটা ৰিফ্ৰেছিং কোৰ্চ এটা ৰিফ্ৰেছাৰ কোৰ্চ এটা আমি কৰিছোঁ। ৰেফাৰীসকলক আপগ্ৰেড কৰিব লাগে, নেশ্যনেল হওক, আমাৰ ষ্টেট ৰেফাৰী হওক, ডিষ্ট্ৰিক্ট ৰেফাৰী হওক। তাৰমানে কি হয়, কাৰণ আমাৰ এইটো সম্পূৰ্ণ টেকনিকেল গেম। আৰু এই প্ৰথম আমি পদক্ষেপটো লৈছোঁ। আমি 3খন ডিষ্ট্ৰিক্ট তাতে পাৰ্টিচিপেট কৰিব। অহা 12 ফেব্ৰুৱাৰী তাৰিখে অসমীয়া ক্লাব তেজপুৰ, আৰু তাতে আমাৰ 3খন ডিষ্ট্ৰিক্টক আমি মাতিছোঁ টেকনিকেল অফিচিয়েল, শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও। এই 3খন ডিষ্ট্ৰিক্টৰ যিসকল টেকনিকেল অফিচিয়েল আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ আপোনালোকে আহক। আৰু সেই প্ৰগ্ৰেমটো কণ্ডাক্ট মই কৰিম, আৰু এই প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছে শোণিতপুৰ ডিষ্ট্ৰিক্ট ৱেইট লিফটিং এছ'চিয়েশ্যনে। গতিকে এটা ভাল অনুষ্ঠান হ'ব, দিনজোৰা কাৰ্যসূচী। 11টাৰ পৰা আমাৰ আৰম্ভ হ'ব। আমি ৰেফাৰীসকলক কেনেকৈ আপগ্ৰেড কৰিব পাৰি, আমাৰ খেলসমূহত কেনেকৈ সুস্থভাৱে আমাৰ খেল পৰিচালনা হয়, তাৰ কাৰণে আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। আৰু এই প্ৰশিক্ষণ দিয়াসকলে ভৱিষ্যতে ৰাষ্ট্ৰীয় ৰেফাৰী হ'ব লাগিব, ইণ্টাৰনেশ্যনেল ৰেফাৰী হ'ব লাগিব। তেওঁলোকে যদি ইয়াৰ পৰা শিকি নাযায় ভালকৈ, তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীত সফল হ'ব নোৱাৰিব। গতিকে সেইটো আমি পদক্ষেপ লৈছোঁ, আৰু ইয়াৰ পিছত নেক্সট আমি আৰু ল'ম বেলেগ বেলেগ ডিষ্ট্ৰিক্টত। প্ৰথম পদক্ষেপ এইটো কৰা হৈছে 12 ফেব্ৰুৱাৰীত। সেইটো আমি অলৰেডি ডিষ্ট্ৰিক্টসকলক চাৰ্কুলাৰ দি দিছোঁ। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন সিদিনাখন এটেণ্ড হ'লেই হ'ল, আৰু বেলেগ সেনেকুৱা ৰেজিষ্ট্ৰেশ্যন আমাৰ 11 AM পৰা আমি ষ্টাৰ্ট কৰিম। গতিকে দিনজোৰা কাৰ্যসূচী, আৰু সেইটোৱে প্ৰশিক্ষণ ময়ে কৰিম। মই ইণ্টাৰনেশ্যনেল কেটেগৰী এণ্ড ৰেফাৰী, গতিকে প্ৰশিক্ষণটো আমিয়ে কৰিম। আৰু তাতে কুৱেশ্যন আৱাৰ থাকিব, কিবা কিবি থাকিব, এনেকৈ আমি প্ৰগ্ৰেমটো কৰিম। আমাৰতো হ'ব শোণিতপুৰতে বহুতখিনি আছে। আমি 40-50 হ'বই আমাৰ অফিচিয়েল টেকনিকেল অফিচিয়েল ৰেফাৰী, তেওঁলোক কোৱালিফাইড ৰেফাৰী আৰু সেনেকুৱাবিলাক আহিব।